আজি যোৱা 3 দিনৰ আগত আপোনালোকৰ জৰিয়তেই কৰদৈগুৰি অঞ্চলৰ খহনীয়াৰ ৰূপৰেখা অসমৰ জনসাধাৰণ আৰু মাজুলীবাসীয়ে দেখিবলৈ পাইছিলে। আমি কৰদৈগুৰিত থিয় হোৱাৰ পিছত আমি জানিছিলোঁ, আমাক স্থানীয় ৰাইজে অৱগত কৰিছিলে যে মাজুলীৰ বিধায়কগৰাকীয়ে মাজুলীত গৰাখহনীয়া নাই বুলি কৈছে আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে মিছা বাতৰি পৰিৱেশন কৰিছিলে বুলি আমি জানিব পাৰিছিলোঁ। আমি দুখ পাইছিলোঁ, যিহেতু মাজুলী গৰাখহনীয়া কবলত আজিৰ নহয়, আজি বহু বছৰৰ পৰা আমি জনাৰ দিনাৰ পৰা আচলতে পৰি আহিছে আৰু তাক বৈজ্ঞানিকসন্মতভাৱে স্থায়ী সমাধানৰ কথা আমি বহুবাৰ চৰকাৰক আবেদন বিনোদন কৰিছোঁ। বহুবাৰ মাজুলীক সুৰক্ষা প্ৰদানৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু মাজুলীৰ বিধায়কগৰাকীক আমি নিজে প্ৰত্যক্ষদৰ্শী হ'বলৈ আহ্বান জনাইছিলোঁ। গতিকে মাজুলীৰ গৰাখহনীয়াৰ কথা উল্লেখ কৰাৰ কাৰণে তেওঁলোকে হয়তো ধাৰণা কৰি ল'লে যে আমি বিজেপিৰ বিৰুদ্ধাচৰণ কৰিছোঁ, যাৰ কাৰণে ভৱনগাম ডাঙৰীয়াই আমাক মিয়াৰ এজেণ্ট বুলি উল্লেখ কৰিছে। আমাৰ হাঁহি উঠিছে। আপোনালোকে জানে যে আমি 2000 চনৰ পৰা সনাতন ধৰ্ম সংস্কৃতি সংৰক্ষণ সংবৰ্ধনৰ কাৰণে আমি কাম কৰি আহিছোঁ। মাজুলীক সাংস্কৃতিক দৃশ্যপট ক্ষেত্ৰ আইন 2006 প্ৰয়োগৰ কাৰণে আমি যন্ত্ৰ মন্ত্ৰত আমি অৱস্থান কৰিছোঁ। মাজুলীৰ ভূখণ্ড সুৰক্ষাৰ কাৰণে আমি যন্ত্ৰ মন্ত্ৰত অৱস্থান কৰি আহিছোঁ। গতিকে কি ভিত্তিত ভৱনগাম ডাঙৰীয়াই আমাক মিয়াৰ এজেণ্ট বুলি ক'লে আমি সেইটো বুজিব পৰা নাই। হয়তো তেওঁ দৃষ্টিত আমি কৰদৈগুৰিলৈ গ'লোঁ, কৰদৈগুৰি জনতা বা আমাৰ যি জনসাধাৰণ আছে তেওঁলোকক তেওঁ মিয়া সজাবলৈ গৈছে নেকি, যে তেওঁলোকৰ গুৰিলৈ যোৱাৰ কাৰণে ময়ো মিয়া হৈছোঁ। আৰু আনহাতে তেওঁ এইটো ভাবিছে নেকি যে বিজেপিৰ তেওঁ বিধায়ক, গতিকে বিধায়ক ৰূপে তেওঁক স্বজমিন খহনীয়া হৈছেনে নাই হোৱা দৰ্শন কৰিবলৈ কোৱাটো আমি বিজেপিৰ বিৰুদ্ধাচৰণ কৰা হ'ল নেকি, নে সেইকাৰণে আমাক কংগ্ৰেছী সজাবলৈ তেওঁ মিয়াৰ এজেণ্ট বুলি কৈছে। যেতিয়ালৈকে ভৱনগাম ডাঙৰীয়াই আমাক মিয়া বুলি প্ৰমাণ কৰিব নোৱাৰিব, তেতিয়ালৈকে আমি আমাৰ এই যুদ্ধখন অব্যাহত ৰাখিম। আমি 3 দিন সময়সীমা বান্ধি দিয়া হৈছে। যদি ভৱনগাম ডাঙৰীয়াই আমাক মিয়াৰ এজেণ্ট বুলি প্ৰতিপন্ন কৰিব নোৱাৰে, তেতিয়াহ'লে আমি মানহানি কেছ আৰোপ কৰিম আৰু এই বিষয়টো আমি আন্তঃৰাষ্ট্ৰীয় প্ৰক্ৰিয়ালৈ আমি লৈ যাম। ভৱনগাম ডাঙৰীয়াই মাজুলীক সুৰক্ষাৰ ক্ষেত্ৰত কিমানখিনি আচলতে কাম কৰিছে তেওঁ জল পটকৈ তেওঁ আঙুলি মূৰত হিচাপ কৰিব পৰা হৈ আছে। আজি বিজেপি চৰকাৰ আমাৰ অসমত আছে, কেন্দ্ৰত আছে। আজি মাজুলীত তেওঁ বিধায়ক ৰূপে আচলতে প্ৰতিপন্ন হ'বলৈ, তেওঁক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, যিজন দূৰদৰ্শী অমায়িক ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ চাইহে বিজেপিক আচলতে মাজুলীৰ জনসাধাৰণে মাজুলীৰ স্বাৰ্থত মাজুলীৰ সুৰক্ষাৰ নিশ্চিত সুব্যৱস্থাৰ কাৰণে ভোট দি জয়যুক্ত কৰিছে। তেওঁক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰখীয়া হিচাপে ৰাখিছে। তেওঁ ভাল পাব লাগিছিলে যে তেওঁ মাজুলীৰ জনসাধাৰণে খহনীয়া ৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। খহনীয়া ক'ত হৈছে তেওঁক দৰ্শন কৰিবলৈ কোৱা হৈছিলে। তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আচলতে এইখন আবেদন কৰিব লাগিছিল যে মাজুলীৰ ভূখণ্ড সুৰক্ষিত হোৱা নাই, খহনীয়া হৈছে, ইয়াৰ বিজ্ঞানসন্মত ৰূপ ব্যৱস্থা গ্ৰহণ যাতে কৰে
চৰকাৰৰ গুৰিত তেওঁ আবেদন বিনোদন কৰিব লাগিছিল কিন্তু তেওঁ আচলতে কি কাৰণত কাৰ মেৰপাকত সোমাই তেওঁ কাৰ নিৰ্দেশত আমাক আচলতে মিয়াৰ এজেণ্ট বুলি কৈছে সেইটো আটাইতকৈ আচৰিত কাণ্ড দ্বিতীয়তে মাজুলী জিলাৰ বিজেপি যিজন সভাপতি দীপক গোস্বামী তেওঁ আবুল তাবুল তেওঁ বিৰাল পণ্ডিত তেওঁ কাৰুকাৰ্য মাজুলীবাসীয়ে নজনাকৈ থকা নাই তেওঁ কি কৰি আছে কি কৰা নাই তেওঁ নিজৰ বংশত চাকৰিৰ পৰা ধৰি মাটি ভেটিৰ পৰা ধৰি তেওঁ যিমানখিনি আচলতে চৰকাৰে শিতান আগবঢ়াইছে সকলো শিতানেই তেওঁৰ বংশটোত পৰিচালিত হৈ আছে সেইটো সৰ্বজনবিদিত মাজুলীবাসীয়ে জানে তেওঁলোকে মাজুলীখনক ক্ষীৰতী গাই হিচাপে ব্যৱহাৰ কৰিছে তেওঁলোকে ৰাজনীতি কৰিছে আমাৰ পদবীক লৈ আমি সত্ৰাধিকাৰ হয় নহয় তেওঁ সত্ৰাধিকাৰ পদবীক লৈ পেলাই তেওঁ ৰাজনীতি কৰিবলৈ আহিছে তেওঁ জনা উচিত যে দক্ষিণপাট সত্ৰ কেনেধৰণে পৰিচালিত হয় শদিয়াৰ পৰা ধুবুৰীলৈ সকলোৱে জানে দক্ষিণপাট সত্ৰ দুখন সত্ৰ আছে এখন গৃহস্থী এখন উদাস উদাস সত্ৰৰ সত্ৰাধিকাৰসকল গৃহস্থী সত্ৰৰ পৰা গৈ সত্ৰাধিকাৰ হয় আৰু তেওঁৰ কনিষ্ঠজন গৃহস্থী সত্ৰত থাকি গৃহস্থী কাল যাপন কৰে আৰু গৃহস্থী সত্ৰাধিকাৰ হিচাপে সত্ৰখন পৰিচালিত কৰে গতিকে ইয়াত আমাৰ যি পুৰুষানুক্ৰমিক বুলি কৈছোঁ যিহেতু আমি দক্ষিণপাট সত্ৰৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী বনমালীদেৱৰ নাতিপুতি গতিকে যেতিয়ালৈকে বনমালীদেৱৰ নাতিপুতি হৈ থাকিব ইয়াত সত্ৰাধিকাৰ কোন হ'ব এইটো ষ্টাম্প ছিলৰ প্ৰয়োজনীয়তা নাহে কাৰণ গৃহস্থী সত্ৰত সত্ৰাধিকাৰ জন্ম হয় জ্যেষ্ঠজন সত্ৰলৈ যায় আৰু কনিষ্ঠজন গৃহস্থী সত্ৰত থাকি পুনৰ গৃহস্থী সত্ৰৰ সত্ৰাধিকাৰ হিচাপে কাম কাজ কৰি যায় সত্ৰাধিকাৰ অনুপস্থিত দক্ষিণপাট সত্ৰৰ মূল সত্ৰত গৃহস্থীজনাই কাম সম্পন্ন কৰে আৰু ঠিক সেই কাৰ্য আমি সম্পন্ন কৰি আহিছোঁ আপোনালোক সকলোৱে সেই কথা বিদিত বা আপোনালোকে জানে গতিকে এই বিৰাল পণ্ডিতজনে কেনেকৈ মাজুলীৰ উন্নয়নৰ ৰাস্তাত আচলতে অগ্ৰিম ভূমিকা গ্ৰহণ কৰিছে সেইটো আমি ৰাইজলৈ এৰিছোঁ ৰাইজে ইয়াক প্ৰতিপন্ন কৰিব এওঁলোকৰ দিনত ভুৱন গাম আৰু দীপক গোস্বামীৰ দিনত আচলতে মাজুলীয়ে কিমান দূৰ আগবাঢ়িছে সেই কথাটো তেওঁলোকৰ বিচাৰ্য বিষয় আৰু তেওঁলোকে তেওঁলোকৰ ভুল স্বীকাৰ কৰক যিহেতু মাজুলী এতিয়াও ভূখণ্ড সুৰক্ষিত হোৱা নাই মাজুলী ভূখণ্ড যেতিয়ালৈকে সুৰক্ষিত নহ'ব মাজুলীৰ আন্তঃগাঁথনি উন্নয়ন কৰি কোনো ধৰণৰ লাভৱান নহয় আৰু আন্তঃগাঁথনি সুৰক্ষা বুলি তেওঁলোকে যিটো প্ৰতিপন্ন কৰি আহিছে এতিয়ালৈকে চিকিৎসা সেৱাই উন্নত পৰ্যায়লৈ যোৱা নাই বা যাতায়াতী যি ব্যৱস্থা যেতিয়ালৈকে দলং সম্পূৰ্ণ নহ'ব তেতিয়ালৈকে মাজুলীৰ জনসাধাৰণে জীয়াটো ভুগিয়েই আছে অকণমান বানপানী হোৱাৰ লগে লগেই মাজুলীৰ ফেৰী সেৱা বন্ধ হয় গতিকে মাজুলীৰ যি অৱস্থা সেই অৱস্থাতেই আছে ৰাস্তা পদূলি উন্নয়ন হৈছে মই বিজেপিৰ বিৰোধাচৰণ কৰা নাই বিজেপি চৰকাৰৰ দিনত মাজুলী জিলাই যথেষ্ট উন্নতি লাভ কৰিছে জিলা ঘোষণা জিলাৰ মৰ্যাদা পালে ৰাস্তা পদূলি উন্নয়ন হৈছে কিন্তু সেইবুলি বিজেপি চৰকাৰৰ দিনত আমি আমাৰ প্ৰাপ্য আদায় নকৰিম আমি দাবী নকৰিম এনেতো কোনো কথা নাই গতিকে আমি বিজেপিৰ সমৰ্থক হ'লেও বিজেপি চৰকাৰখনে বা তেওঁলোকৰ কৰ্মীসকলে ভুল কৰিলে আমি গণতান্ত্ৰিক অধিকাৰ স্বৰূপে সাব্যস্ত কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি আমি ভুল আঙুলিয়াই ভৱিষ্যতলৈও দিম আৰু বৰ্তমানেও আমি আঙুলিয়াই দিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ